মানৱ কণী উৎপন্ন কৰা ফাৰ্মৰ পৰা পলায়ন তিনি মহিলাৰ ভুক্তভোগীয়ে দিলে ভয়ংকৰ তথ্য। বিশ্বত বিভিন্ন ধৰণৰ কলা ব্যৱসায় চলে, কিন্তু কেতিয়াবা আপুনি মানৱ কণীৰ সৰবৰাহৰ কথা শুনিছেনে? অবিশ্বাস্য হলেও এয়াই সঁচা। শিশু জন্মৰ বাবে শ শ মহিলাক ৰখা হয় মানৱ কণীৰ ফাৰ্মত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত বহু কলা বেশাৰ কথা পোহৰলৈ আহে, কিন্তু কেতিয়াবা আপুনি মানৱ কণী সৰবৰাহৰ কথা শুনিছেনে? অবিশ্বাস্য হলেও এয়াই সঁচা। শেহতীয়াকৈ পোহৰলৈ আহিছে যে কৃত্ৰিমভাৱে শিশু জন্মৰ উদ্দেশ্যে একাংশ মহিলাক দাসৰ দৰে ব্যৱহাৰ কৰি এখন ফাৰ্মত আবদ্ধ কৰি ৰখা হয়। তিনিগৰাকী মহিলাই কৰা এক ডাঙৰ অভিযোগৰ পাছতেই চকু কপালত উঠিছে বিভিন্নজনৰ। অভিযোগ অনুসৰি তেওঁলোকে মানৱ কণীৰ ফাৰ্মৰ পৰা পলায়ন কৰিছে। বেংকক পোষ্টৰ মতে এই তিনিগৰাকী মহিলাক নিসন্তান দম্পতীৰ চেৰগেট হোৱাৰ প্ৰলোভন দি মানৱ কণী উৎপন্ন কৰা এক ব্যৱসায়ীৰ মাজলৈ টানি নিছিল। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে পূৰ্বৰ ছভিয়েট গণৰাজ্য জৰ্জিয়াত চীনা কেষ্টাৰৰে পৰিচালনা কৰা এক কলা বেশাৰ বলি হোৱা বুলি অভিযোগ উঠিছে।